দ্ৰোণাচাৰ্য পাব্লিক স্কুলৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক আমি ভোগালী বিহুৰ মাঘ বিহুৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি সন্ধিয়া উৰুকা আমি আজি আমাৰ স্কুল চৌহদত নতুনকৈ স্থাপিত হোৱা দ্ৰোণাচাৰ্য পাব্লিক স্কুল চৌহদত আমাৰ কণ কণ ল'ৰা ছোৱালীসকলৰ মাজত বিহুৰ সজাগতা সৃষ্টি কৰাৰ বাবে বৃদ্ধি কৰাৰ বাবে আজি এক প্ৰাক ভোগালী বিহু উদযাপনৰ আয়োজন কৰিছোঁ। আৰু এই প্ৰাক ভোগালী বিহু উদযাপনৰ যি আমাৰ উদ্দেশ্য সেই উদ্দেশ্য হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিহুৰ এক সজাগতা বৃদ্ধি হওক। তেওঁলোকে বিহুৰ সময়ত আমি যি পৰম্পৰাগত আমাৰ পিঠা আৰু খাদ্য সামগ্ৰী খাদ্য সম্ভাৰৰ যি আমাৰ প্ৰস্তুত কৰা হয় সেইসমূহৰ লগত তেওঁলোকক পৰিচয় কৰাই দিয়া। বিহুৰ সময়ত আমি যি পৰম্পৰাগত সাজপাৰ পৰিধান কৰোঁ এই সাজপাৰসমূহৰ লগত তেওঁলোকক পৰিচয় কৰাই দিয়া। আৰু তাৰ লগতে বিহুৰ সময়ত আমি যি পৰম্পৰাগত নৃত্য আৰু সংগীত আমি যি চৰ্চা কৰোঁ আমি যি পৰিৱেশন কৰোঁ সেইসমূহৰ লগতো তেওঁলোকক পৰিচয় কৰাই দিয়াৰ লগতে তেওঁলোকৰ দ্বাৰা এই গোটেই বস্তুবিলাক পৰিৱেশন কৰাৰ আমি এক চেষ্টা হাতত লৈছোঁ। আৰু সেই উদ্দেশ্য আগত ৰাখি আমি ইতিমধ্যে এক প্ৰদৰ্শনী আমি আয়োজন কৰিছোঁ, যিটো প্ৰদৰ্শনীত পৰম্পৰাগত আমাৰ পিঠা সান্দহ গুড়া বা আমাৰ মাহ কাৰে ইত্যাদি বিভিন্ন যি আমাৰ পৰম্পৰাগত বিহুৰ সময়ত প্ৰস্তুত কৰা খাদ্য সামগ্ৰী আছে সেই খাদ্য সামগ্ৰীসমূহ আমি প্ৰদৰ্শিত কৰিছোঁ। আৰু তাৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে পৰিচয় কৰাই দিছে। মেজি আমি সাজি উলিয়াইছোঁ, ভেলাঘৰ আমি সাজি উলিয়াইছোঁ আৰু ভেলাঘৰৰ তাৎপৰ্য মেজিৰ তাৎপৰ্য তেওঁলোকক আমি বুজাই দিয়াৰ চেষ্টা কৰিছোঁ। আৰু তেওঁলোকে নিজৰ চকুৰে এই বস্তুবিলাক চাই যে বিহু আচলতে কেনেকৈ উদযাপন কৰা হয়। যিহেতুকে এইখন দ্ৰোণাচাৰ্য পাব্লিক স্কুলত বিভিন্ন জাতি উপজাতিৰ ছাত্ৰ ছাত্ৰীসকলে আহি নামভৰ্তি কৰিছে, তেওঁলোকৰ মাজত আমি বিহুৰ এক সজাগতা বৃদ্ধি কৰাৰ আমি চেষ্টা কৰিছোঁ। আৰু সেই উদ্দেশ্য আগত ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু আজি কিছু সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱেশন কৰিব, য'ত বিহু নৃত্য বিহু হুঁচৰি বা ইত্যাদি আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে কিন্তু ইয়াতে প্ৰদৰ্শিত কৰাৰো চেষ্টা কৰিব। গতিকে আমি আকৌ এবাৰ আজি উৰুকা আৰু অহাকালিৰ পৰা যি আমাৰ ভোগালী বিহু এই ভোগালী বিহুৰ গোটেই অসমবাসীক আমি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ অসমতেই নহয়, আমাৰ খেতি প্ৰধান দেশ আমাৰ ভাৰতবৰ্ষ আৰু খেতি প্ৰধান দেশ আমাৰ অসম। আৰু এই আমাৰ খেতিয়কসকলে যেনেকৈ দিন ৰাতি কাম কৰি গোটেই বছৰটো কষ্ট কৰি আমাৰ ভঁৰালটো তেওঁলোকে পৰিপূৰ্ণ কৰি তুলিছে, এই ভঁৰাল পৰিপূৰ্ণ হোৱাৰ লগে লগে এই সময়ত আমাৰ মনত এক আনন্দৰ সৃষ্টি হয়। আৰু এই আনন্দৰ বতৰতে আমি বিহু উদযাপন কৰোঁ। ঠিক যেনেকৈ মকৰ সংক্ৰান্তি, যেনেকৈ পোংগল, যেনেকৈ জালিকাট্টু বা যেনেকৈ আমাৰ লোৰী উৎসৱবিলাক ভাৰতৰ বিভিন্ন প্ৰান্তত এই সময়তে উদযাপিত হৈ থাকে, আমি অসমতো সকলোৱে নানা জাতি উপজাতিয়ে মিলি এই বিহু আমি সকলোৱে মিলি উলহ মালহেৰে পালন কৰোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই বিহুৰ বিষয়ে আৰু এই উৎসৱৰ বিষয়ে এক সজাগতা বৃদ্ধি কৰাৰ বাবে আমি আজি এই আয়োজন কৰিছোঁ। ধন্যবাদ।